লখিমপুৰ জিলাৰ ফুলবাৰীৰ এটা পুষ্পৰা অঞ্চলত অৰুণাচলৰ অবৈধ সুৰা আৰু চোলাৰ ফলত একাংশ যুৱক যুৱতী সুৰাৰ আগিত মাতাল হৈ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে। ফলত আমাৰ শৈক্ষিক দিশটো বৰ বেয়াকৈ বিনষ্ট হৈছে। আমি ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰত্যেক মুহূৰ্তত কৈ আছোঁ যে বিভিন্ন চৰকাৰৰ পক্ষক দাবী জনাইছোঁ সেইসমূহ বন্ধ কৰক, নতুবা কিন্তু আমাৰ একাংশ শিক্ষিত যুৱক যুৱতী ধ্বংসৰ পথত থিয় হৈছে। গতিকে আমি ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে এইসমূহ অতি সোনকালে বন্ধ কৰক, নতুবা কিন্তু আমি বিভিন্ন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য থাকিম। ফুলবাৰী অঞ্চলটো হ'ল লখিমপুৰ জিলাখনৰ ভিতৰতে এটা পিছপৰুৱা অঞ্চল। এই অঞ্চলটো অৰুণাচল সীমান্তৱৰ্তী এটা অঞ্চল। বৰ্তমান দুৰ্ভাগ্যৰ বিষয় এইটোৱে হৈ পৰিছে যে ফুলবাৰী অঞ্চলটোত বৰ্তমান বিভিন্ন অবৈধ চোলাই ঘাটি তথা অৰুণাচলী সুৰাৰ কাষত পৰিছে। ফলত এই অঞ্চলটোৰ শিক্ষিত সমাজখন বৰ্তমান ধ্বংসৰ ফালে পৰিণত হৈছে। শিক্ষাৰ্থীসকলৰ ভৱিষ্যত অন্ধকাৰৰ দিশত গৈছে। ইয়াত বিভিন্ন ৰাতি হ'লে, আচলতে সন্ধিয়া হ'লে ইয়াত বিভিন্ন ধৰণৰ এই অবৈধ সুৰা আৰু চোলাইসমূহ সেৱন কৰি বহুতোকে ৰাস্তাত অভদ্ৰামী সৃষ্টি কৰে। ফলত বিভিন্ন হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ফলত শিক্ষিত পৰিৱেশ বিনষ্ট হোৱাৰ দিশে আগবাঢ়ি গৈছে। গতিকে ইয়াৰ পৰা আমি প্ৰশাসন তথা আবকাৰী বিভাগক দাবী জনাইছোঁ অতি সোনকালে ফুলবাৰী অঞ্চলটোক এইসমূহ বিপদৰ পৰা মুক্ত কৰে যেন, অন্যথা ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই পৰৱৰ্তী সময়ত জংগী আন্দোলন কৰি ক'ত বুলি ক'লে আমি নাম ল'ব লাগিব। বিশেষকৈ ভিতৰিবাম অঞ্চলৰ কিছু অংশ, কৃষ্ণপুৰৰ কিছু অংশ, টেঙাবাৰী অঞ্চলৰ কিছু অংশ আছে, ১ নং ধেমাগৰ অঞ্চলৰো কিছু ঠাইত এনেধৰণৰ অবৈধ চোলাই আৰু তথা মদ বেচাৰ আমি তথ্য পাই আছোঁ। আৰু সোণোৱাল গাঁৱতো আমি কিছু তেনেধৰণৰ তথ্য পাবলৈ সক্ষম হৈছোঁ। তেনেধৰণে ফুলবাৰী অঞ্চলৰ পশ্চিম অংশতো তেনেধৰণে বহু ঘাটি চলি আছে বুলি আমি তথ্য পাই আছোঁ। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষ আৰু আবকাৰী বিভাগক এইসমূহ অতি সোনকালে নিৰ্মূল কৰিবলৈ দাবী জনাইছোঁ। লখিমপুৰ জিলাৰ ফুলবাৰীৰ এটা পুষ্পৰা অঞ্চলত অৰুণাচলৰ অবৈধ সুৰা আৰু চোলাৰ ফলত একাংশ যুৱক যুৱতী সুৰাৰ আগিত মাতাল হৈ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে। ফলত আমাৰ শৈক্ষিক দিশটো বৰ বেয়াকৈ বিনষ্ট হৈছে। আমি ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰত্যেক মুহূৰ্তত কৈ আছোঁ যে বিভিন্ন চৰকাৰৰ পক্ষক দাবী জনাইছোঁ সেইসমূহ বন্ধ কৰক, নতুবা কিন্তু আমাৰ একাংশ শিক্ষিত যুৱক যুৱতী ধ্বংসৰ পথত থিয় হৈছে। গতিকে আমি ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে এইসমূহ অতি সোনকালে বন্ধ কৰক, নতুবা কিন্তু আমি বিভিন্ন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য থাকিম।